অনুক্ৰম আৰু শ্ৰেণী অধ্যায় 8ৰ আনমিহলি প্ৰশ্নসমূহ আজি আলোচনা কৰিম। 1 নম্বৰত আছে কি আছে এটা ফলন আৰু xy বিলংছ টু nৰ বাবে f of x plus y equal to f of x f of y যদি f of 1 equal to 3 আৰু summation of k equal to 1 to nৰ f of x equal to 120 তেনেহ'লে nৰ মান আমাক উলিয়াবলৈ কৈছে। এটা সলিউশন কি দিয়া আছে আমাক দিয়া আছে f of 1 equal to 3 এইটো লিখি লম আৰু f of x plus y কি আছে আমাৰ f of x f of y এতিয়া আমাৰ 1 ৰ মান উলিয়ালো কাৰণ ইয়াৰ k ৰ মানটো 1 ৰ পৰা n লৈকে আছে তেনেহলে আমি প্ৰথম 2 টো উলিয়াম f2 আমি কি লিখিব পাৰো f1 plus 1 কাৰণ ইয়াত f ৰ ভ্যালু দিয়া আছে আমাক আকৌ ইয়াত চোৱা f of x plus y equal কি হয় f of x f of y আছে মানে x ৰ ঠাইত 1 আছে আৰু y ৰ ঠাইত 1 আছে কি লিখিব পাৰো আমি f of 1 f of 1 তেনেহলে f of 1 ৰ ভ্যালু কিমান আমাৰ 3 আৰু f of 1 ৰ ভ্যালু 3 হলে 3 3 জাৰ কিমান হল আমাৰ 9 ঠিক তেনেদৰে আমি f of 3 উলাই লওঁ f of 3 আমাৰ কিমান হ'ব 1 plus 2 লিখিব পাৰো 1 plus 2 লিখিলে কি হ'ব f of 1 f of 2 এইটো ফৰ্মুলা মতে তেনেহলে f of 1 কিমান পালো আমাৰ 3 f of 2 কিমান আছিল 9 কিমান হ'ব 3 9 জাৰ 27 এনেকৈ আমাৰ উলাই গৈ থাকিব লাগে আমি কান k এর ভ্যালু 1 ৰ পৰা n লৈটো আমাৰ বহুত দীঘলীয়া হ'ব ওলাব নোৱাৰো একাৰণে আমি ডট ডট দিছো এতিয়া আমাক কি দিয়া আছে summation of k equal to 1 into f of x এটা আমি summation মানে আমরা কি জানো প্লাস চিহ্ন বুলি জানো হয়নে এই সামেশনটো আমরা কি বুঝায় এই সামেশনটো প্লাস চিহ্ন বুঝায় তেনে এইটো কি আমি যদি 1 ৰ পৰা আৰম্ভ কৰি লিখো f of k এর ভ্যালু 1 মানে x ৰ ভ্যালু 1 ৰ পৰা আৰম্ভ হৈছে তো আমাৰ তেনে x ৰ ঠাইত আমি 1 বহাম আকৌ প্লাস সামেশন থকা কাৰণে প্লাস f2 তেনেহলে f3 এনেকৈ আমাৰ লাষ্ট কলৈকে f of n আকৌ আমাৰ ইয়াত প্ৰশ্ন দিয়া আছে সামেশন k equal to 1 to n ৰ f of x কিমান দিয়া আছে আমাৰ 120 দিয়া আছে কিমান দিয়া আছে আমাৰ 120 ইয়াত আমি বহাই দিম তলত আমি 120 বহাই দিছো তাৰপৰা f of 1 ৰ মান কি আমাৰ 3 পাইছিলো 3 দিয়া আছে f of 2 ৰ ভ্যালু 9 f of 3 ভ্যালু 27 তেনেকৈ এইটো আমাক চোৱাচোন 3 plus 9 plus 27 আমাৰ এইটো জেপি সিৰিজত আছে এতিয়া চাচোন আৰু f of এইটো আমাৰ এন্টম পদলৈ হয়নে এন্টম পদলৈ দিয়া আছে তেতিয়া আমাৰ প্ৰথম পদ কিমান আছে a ইকুৱেল আমি 3 b r ইকুৱেল আমাৰ কি 9/3 আধা অনুপাত 3 হল তাৰ পিছত n টো আমাৰ n ৰ মান আমাৰ উলিয়াব কৈছে তাৰ r ৰ মান 3 তকৈ ডাঙৰ হোৱাৰ লগে লগে কিটো ফৰ্মুলা আহিব a r to the power n minus 1 by r to the r minus 1 এইটো ফৰ্মুলা আহিলে আমাৰ এতিয়া আমি জাস্ট ভ্যালুখিনি বহাই ক্যালকুলেশন কৰিব লাগে a ৰ ভ্যালু আমাৰ 3 r ৰ ভ্যালু আমাৰ 3 n টো আমি উলাব লাগে -1 by r ৰ ভ্যালু 3 minus 1 the 123 3 to the power n minus 1 3 minus 1 কি হ'ব আমাৰ 2 এই 2 টো এফালে আহি গ'ল আমাৰ ডিভাইড হলে কি হয়গে আমাৰ ইনটু হয় কিমান হ'ব 120 into 2 আকৌ 3 টো ইয়ালৰ ইনটু আছে আমি এই সাইডে আনিলে কিমান হ'ব আমাৰ ডিভাইড হৈ যাব ইকুৱেল 3 to the power n minus 1 3 120 40 গল 40 into 2 কিমান আমি এই সাইডে লিখিছো 80 হল তাৰ পিছত 3 to the power n minus 1 to right side আনিলে কি হ'ব আমাৰ প্লাস হ'ব আকৌ 3 to the power n 80 plus 1 81 এতিয়া আমাৰ 3 to the power n আছে ইয়াত আমাৰ বেস ভূমিটো কিমান আছে 3 তেনেহলে ইয়াত কোনটো সংখ্যা আমাৰ 3 তো 3 কেইবাৰ ইনটু কৰিলে আমি 81 পাম 3 to the power 4 3 চাৰিটা ইনটু কৰিলে আমি কিমান পাম 81 তেনেহলে আমাৰ ভূমি একে হলে আমাৰ কি হয়
পাৱাৰটো আমাৰ ইকুৱেল হৈ যায় তেনেহ'লে n ইকুৱেল কিমান হ'ব আমাৰ 4 এইটোৱে আমাৰ এনসাৰ আৰু এবাৰ প্ৰথমৰ পৰা চাই লোৱা নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথম পদ 5 আৰু আধাৰণ অনুপাত 2 বিশিষ্ট এটা গুণোত্তৰ প্ৰগতিৰ কিছু সংখ্যক পদৰ সমষ্টি 3 1 5 অন্তিম পদটো আৰু পদৰ সংখ্যা নিৰ্ণয় কৰিব কৈছে আমাক চোৱা কি দিয়া আছে প্ৰথম পদ মানে আমাৰ কি হয় a equal to 5 আধাৰণ অনুপাতটো আমি কিহেৰে আমি ডনেট কৰোঁ r equal r ৰ পৰা r equal 2 আকৌ কি কৈছে সমষ্টি s n ৰ মান দিয়া আছে আমাৰ 315 s মানে আমাৰ সমষ্টিটো সাম তাৰ পিছত কি ওলাব দিছে অন্তিম পদ মানে আমাৰ tn2 হেকৰ পদটো আৰু পদৰ সংখ্যা মানে আমাৰ n ৰ এটা tn কুৱেশ্যন মাৰ্ক n কুৱেশ্যন মাৰ্ক প্ৰথমে আমি a r আৰু sn ব্যৱহাৰ কৰি কোনটো উলিয়াম আমি n ৰ মান উলিয়াম তাৰ পিছত আমি হেকৰ পদটো আমি উলিয়াব পাৰি এতিয়া আমি কি জানো যে sn ইকুৱেল আমাৰ কি আছিল a যেহেতু আমাৰ r ৰ মান একতকৈ ডাঙৰ এইটো ফৰ্মুলাটো আহিব এটা আমি মানটো বহাম sn আমাৰ কিমান 315 a ৰ ভ্যালু আমাৰ কিমান 5 r ৰ ভ্যালু কিমান আমাৰ 2n - 1 2 - 1 এটা 315 টো এফালে আহিলে আমাৰ হৰণ হ'ব 2 to the power n minus 1 2 minus 1 1 হয় আমি লিখা হ'ল 2 to the power n minus 1 আমি ইয়াত লিখিছোঁ এইটো 5 এৰে 315 কিমান যায় আমাৰ 63 পালো তেনেহ'লে আমাৰ 2n equal to 63 minus 1 টো এফালে আনিলোঁ plus 1 হ'ল 2n equal to 64 ইয়াত আমাৰ এটা 2 to the power n আছে একেই কৰিম আমি এটা কোনটো সংখ্যা নহয় 2 টো কেইবাৰ ইনটু কৰিলে আমি 64 পাম 2 to the power 6 তেনেহ'লে আমাৰ ভূমি একেই হ'ল তেনেহ'লে বেছ একে হোৱাৰ কাৰণে আমাৰ পাৱাৰ ঘাটো একে হ'ব তেনেহ'লে n equal to আমি আমাৰ কিমান পাম আমি n equal to আমি 6 এইটো n equal 6 পালোঁ এতিয়া আমাক ওলাব লাগে অন্তিম পদ আমাৰ পদ বুলি ক'লে জেনেৰেল টাৰ্মটো এটা আমাৰ অন্তিম পদ আছিলে a r এইটো আমাৰ এতিয়া অন্তিম পদ n ৰ ভ্যালু আমাৰ কিমান t6 a ৰ ভ্যালু আমাৰ কিমান 5 বহালো r ৰ ভ্যালু কিমান 2 n ৰ ভ্যালু 6 minus 1 এটা কিমান হ'ব 5 2 to the power 6 minus 1 5 এতিয়া 2 to the power 5 কিমান হয় আমাৰ 32 and 5 into 32 কি হয় আমাৰ 160 তেনেহ'লে অন্তিম পদ কিমান পালো আমি 160 এটাকে অন্তিম পদ 160 আৰু পদৰ সংখ্যা কিমান পালো আমি 6 আমাক এটোকে এনসাৰটো উলিয়াবলৈ কৈছে প্ৰশ্নত আমাক এটোৱে উলিয়াবলৈ কৈছে এতিয়া জাস্ট এটো আমি ফৰ্মুলাত বহাই আমি ক্যালকুলেশন কৰিছো ইয়াৰ একো ডাউট থাকিব নালাগে এটা নেক্সট প্ৰশ্নটো চোৱা এটা গুণোত্তৰ প্ৰগতিৰ প্ৰথম পদ 1 তৃতীয় আৰু পঞ্চম পদৰ সমষ্টি কি 90 আধাৰণ অনুপাতটো আমাক উলিয়াবলৈ কৈছে কি দিয়া আছে প্ৰথম পদ মানে a equal to 1 আছে তৃতীয় পদ প্ৰশ্ন মতে কি দিয়া আছে আমাক তৃতীয় পদ আৰু পঞ্চম পদৰ সমষ্টি মানে আমাৰ যোগফল তৃতীয় পদ t3 প্লাস যোগফল আকৌ পঞ্চম পদ t5 equal to কিমান দিয়া আছে আমাক 90 এতিয়া আমাৰ t3 মানে কি হয় আমাৰ সকলোৱে জানে ar স্কয়াৰ t5 হৈছে ar to the power 4 equal to 90 এটা a এর ভ্যালু আমাৰ কি আছিল ইয়াত বহাই দিম 1 a এর ভ্যালু আমাৰ 1 যেটো ইকুয়াল 1 দিয়া আছে প্ৰথম পদ 490 আমি ডাঙৰ পৰা লিখিম 1 into r to the power 4 ইয়াত লিখিলো আকৌ 1 into r square plus 90 টো এফালে আনি লিখিব মাইনাস এইটো আমাৰ কোয়াড্ৰেটিক ইকুয়েশন হল দ্বিঘাত সমীকৰণ হলে আমি এটা উৎপাদক বিশ্লেষণ কৰিম 90 10 into 9 90 হয় 10 minus 9 1
r square minus 90 r to the power 4 10 r square to ভৰাই দিছো প্লাস মাইনাস মাইনাস 9 r square minus 90 equal to 0 ইয়াৰ পৰা আমি r square যদি কমন আনো r square plus 10 হল minus 9 কমন আনিলে r square plus 10 equal to আমাৰ 0 হল এতিয়া আমাৰ r square plus 10 r square minus 9 equal to 0 যদি r square plus 10 equal to 0 বা r square minus 9 equal to 0 হয় তেতিয়া কি হ'ব r square plus তো আমাৰ minus হয় এটো আমাৰ অসম্ভৱ স্থিত নহয় এই কাৰণে আমাৰ r square minus 9 টো এফালে নিলো plus 9 হল আকৌ r equal to plus minus root 9 এটাৰ 9 বৰ্গমূল কিমান আমাৰ 3 তেনেহলে r আমাক r ৰ মান উলিয়াব কৈছে গতিকে সাধাৰণ অনুপাত কিমান পালো আমি প্লাস মাইনাস অফ 3 এইটো আমাৰ উলিয়াব লগা এনসাৰটো এটা নেক্সট প্ৰশ্নটো চোৱা গুণোত্তৰ প্ৰগতিত থকা তিনিটা সংখ্যাৰ যোগফল 56 সংখ্যা তিনিটাৰ পৰা যথাক্ৰমে 1721 বিয়োগ কৰি পোৱা সংখ্যা তিনিটা সমান্তৰ প্ৰগতিত থাকে সংখ্যা কেইটা আমাক উলিয়াবলৈ কৈছে এটা সলিউশনটো চোৱা ধৰো a, ar, স্কয়াৰ আমাৰ কত আছে গুণোত্তৰ প্ৰগতিত আছে আৰু কি কৈছে ইহঁতৰ যোগফলটো এই তিনটাৰ যোগফল মানে a plus ar plus ar স্কয়াৰ কিমান বুলি কৈছে 56 গুণোত্তৰ প্ৰগতিত থকা তিনিটা সংখ্যা এই তিনিটা সংখ্যাটো আমাৰ গুণোত্তৰ প্ৰগতিত আছে আৰু যোগফল কিমান বুলি কৈছে 56 এটো আমি এক নম্বৰ সমীকৰণ দিম কোৱেশ্চনটো ভালকে মনোযোগ দিবা ইয়ালৈকে আমাৰ হৈ গৈছে আকৌ সংখ্যা তিনিটাৰ পৰা যথাক্ৰমে 1721 বিয়োগ কৰি পোৱা সংখ্যা তিনিটা সমান্তৰ প্ৰগতিত থাকে সংখ্যা তিনিটা কোনটো আমাৰ a ar স্কয়াৰ এই তিনিটাৰ পৰা কি কৈছে আমাৰ 1721 বিয়োগ কৰিব বিয়োগ কৰি যিটো পোৱা এটো সমান্তৰ প্ৰগতিত থাকে বুলি কৈছে এটি a, ar সংখ্যা তিনিটা এটোৰ পৰা ক্ৰমে কি বিয়োগ কৰিব কৈছে 1721 বিয়োগ কৰি নতুন সংখ্যাবোৰ কি হ'ব আমি সংখ্যাবোৰ পাম এৰ পৰা আমি -1 বিয়োগ কৰিলো আকৌ ar ৰ পৰা -7 দ্বিতীয়টো বা তৃতীয়ৰ পৰা ar স্কয়াৰ -21 আমি পালো আৰু এই নতুন সংখ্যাবোৰ কি কৈছে আমাৰ এই নতুন সংখ্যাবোৰ সমান্তৰ প্ৰগতিত থাকে এই নতুন সংখ্যাবোৰ কি কৈছে আমাৰ সমান্তৰ প্ৰগতিত থাকে এই সংখ্যা কেইটা উলিয়াব লাগে আমাৰ যদি থাকে তেনেহলে সমান্তৰ প্ৰগতিত থাকিলে কি আমাৰ 2ar হ'ব আমাৰ এটো আছিল সমান 2c equal to a plus b এটো আছিল বা c equal a plus b by 2 আমাৰ সমান্তৰ প্ৰগতিটো বা মাধ্যটো এটা বা তোমালোকে ইয়াত মাজৰটো ললে তোমালোকৰ সুবিধা হ'ব বা 2b equal a plus c এটো ললেও হয় এটো নালাগে আমাক তেতিয়া তোমালোকৰ দিগদাৰ নাই b equal to a plus c by 2 এটা চা এটো আমি a এটো b এটো c যদি ধৰো তেতিয়া কিমান হ'ব আমাৰ সমান্তৰ প্ৰগতিত থাকিলে 2 এটো আমাৰ b এর ভ্যালু কিমান আমাৰ ar minus 7 আকৌ a এর ভ্যালু a minus 1 b আর c এর ভ্যালু আমাৰ কি ar square minus 21 তেতিয়া তোমালোকৰ সুবিধা হয় মাজৰটো ডাইৰেক্ট কৰিলে এতিয়া এটো ক্যালকুলেশন কৰা 2ar 2 7 jar 14 আকৌ
a প্লাছ এ আৰ স্কুৱাৰ মাইনাছ 1 মাইনাছ 21 কিমান হ'ব মাইনাছ 22 এতিয়া চোৱা এ আৰ স্কুৱাৰ মাইনাছ এইটো আমি এইফালে নিলে মাইনাছ হ'ব আকৌ প্লাছ এ আকৌ মাইনাছ 22 মাইনাছটো এইফালে আনিলে প্লাছ হ'ব 14 ইকুৱেল টু 0 তেন্তে এ আৰ স্কুৱাৰ 2ar প্লাছ এ মাইনাছ 22 প্লাছ 14 মাইনাছ এ ইকুৱেল টু 0 বা এ আৰ স্কুৱাৰ মাইনাছ 2ar প্লাছ এ মাইনাছ এইফালে নিলে প্লাছ হ'ল এইটো আমি 2 নম্বৰ সমীকৰণ দিম এতিয়া আমাৰ 1 নম্বৰটো কি আছিল এইটো 1ৰ পৰা আমি 2 মাইনাছ কৰি দিম কি ওলাব আমি জাষ্ট আমি নিজৰ সুবিধাৰ মতে ক্যালকুলেশনটো কৰিলে হ'ল এ আছে এ প্লাছ এ আৰ প্লাছ এ আৰ স্কয়াৰ লেফট সাইডে ইয়াত কি আছে মাইনাছ কৰিলে মাইনাছ এ আৰ স্কয়াৰ আকৌ মাইনাছ কৰাৰ কাৰণে মাইনাছে মাইনাছে প্লাছ হ'ল আকৌ ইয়াতো প্লাছে মাইনাছে মাইনাছ ইকুৱেল 56 মাইনাছ 8 হ'ল এতিয়া কিমান হ'ব এ কেনসেল আকৌ এ আৰ স্কয়াৰ কেনসেল এ আৰ প্লাছ 2ar কিমান হ'ব 3ar আকৌ 56 minus 8 48 আকৌ ar equal to 48/3 কিমান হ'ব 16 আকৌ a ইয়াৰ পৰা আমি a মান উলিয়াই থম 16/r এটো আমি 3 নম্বৰ সমীকৰণ দিম এতিয়া আমি a equal to 16/r আমি এইখিনি কিলে ক্যালকুলেশন কৰিছো আমাৰ সংখ্যা কেইটা উলাবলৈ a আৰু r ৰ মান প্ৰয়োজন হ'ব এইকাৰণে আমি উলাই আছো এতিয়া আমি a equal 16/r 1 নম্বৰ সমীকৰণত 1 নং সমীকৰণত a equal 16/r বহুৱা পাওঁ 1 নম্বৰ সমীকৰণটো আমাৰ কি আছিল a plus ar plus ar equal to 56 এটা a ভ্যালু 16/r বহালো a ভ্যালু 16/r r আকৌ a ভ্যালু 16/r r square equal to 56 এতিয়া সো r cancel r এর r square of r টাইম গল কি থাকিলে 16/r plus 16 plus 16r equal to 56 এতিয়া আমি বংনাঙ্ক টকাৰ কাৰণে লহাগু লম 16 হ'ব 16r হ'ব 16 আকৌ r into r r square equal to 56 আকৌ এই r টো এফালে গলো আমাৰ কি হ'বগে পূৰণ হ'বগে এইটো এতিয়া আকৌ 16r স্কয়াৰ টো আমি ইয়াত প্ৰথমত লিখিছো প্লাস 16r এটো এফালে আনিলে কি হ'ব আমাৰ 56 টো মাইনাস 56r হ'ল প্লাস 16 ইকুৱেল টু 0 এটা 16r স্কয়ার 16 minus 56 40r plus 16 equal to 0 হল এটা আমাৰ দ্বিতীয় সমীকৰণ ফর্ম কৰিলে এটা আমি কি কৰোঁ এটো সৰু কৰি দিও আমি 4 ৰে 16 হৰণ কৰি দিও কিমান হ'ব বা 8 ৰে হৰণ কৰিলে বেছি সুবিধা বা 8 ৰে হৰণ কৰিলে 16 2r স্কয়ার 45r আকৌ 8 ৰে 16 2 2 2 jar 4 4 plus 1 5 এটা আমি উৎপাদক বিশ্লেষণ কৰিম দেখিলে গম পাবা দ্বিঘাত সমীকৰণ থাকিলে আমি উৎপাদক বিশ্লেষণ কৰিব লাগে বুলি 4 plus 1 r plus 2 equal to 0 আকৌ 2r square 4r minus r plus 2 equal to 0 আকৌ আমি ইয়াৰ পৰা 2r কমন আনিম r minus 2 আকৌ একে হোৱাৰ কাৰণে 1 এটা কমন হলে r minus 2 equal to 0 এটা r minus 2 twice r minus 1 equal to 0 এটা যদি r minus 2 equal to 0 হয় r equal কিমান হ'ব আমাৰ 2 আকৌ 2r minus 1 equal to 0 হয় r equal to minus 1 টো এফালে গলে প্লাস হ'ল আকৌ 2 টো এফালে আহিলে আমাৰ হৰণ তেনেহলে r ৰ ভ্যালু আমাৰ কিমান পালো 2 আৰু 1/2 এতিয়া r ৰ মান পালো এতিয়া আমাৰ a ৰ মান উলাব লাগে a ৰ মান আমি 3 ত বহাই দিম 3 নং সমীকৰণত
r equal to r 1/2 দুটা আছে বহুৱাই পাওঁ কি আছিল আমাৰ a equal to 16/r আছিলে এটা a 16 প্ৰথম r ৰ ভ্যালু 2 বহালো কিমান হ'ব 8 হল আকৌ r ৰ ভ্যালু 1/2 2 ফলৈ গলে কি হ'ব 32 16 into 2 32 এতিয়া আমি সংখ্যা তিনটা উলিয়াব পাৰো আমাৰ সংখ্যা তিনটা কোন কেইটা আছিল আমাৰ এটাকে সংখ্যা তিনটা a, ar স্কয়ার প্রথমে a এর ভ্যালুটো আমি 8 টো বহাও 8 আকৌ 8 r ৰ ভ্যালু তেতিয়া কিমান হৈছে যেতিয়া a এর ভ্যালু 8 আছিল r ৰ ভ্যালু কিমান আছিল আমাৰ 2 আকৌ 8 r ৰ ভ্যালু 2 স্কয়ার কিমান হ'ব 8, 8 2 16 2 স্কয়ার 4 4 into 8 32 এটো পালো আকৌ যেতিয়া আমাৰ a এর ভ্যালু 32 হয় a এর ভ্যালু যদি 32 হয় যেটা r এর ভ্যালু কিমান আছিল 1/2 ইয়াতে বহাই দিম 32 আকৌ a এর ভ্যালু 32 r এর ভ্যালু 1/2 আকৌ a এর ভ্যালু 32 আকৌ r এর ভ্যালু 1/2 স্কয়ার 32 2 রে 32 16 গল 16 আকৌ 32 into 1/2 স্কয়ার কৰিলে 4 4 রে 32 কিমান গল 8 তেনেলে কিমান পালো আমি 32 16 8 এটো আমাৰ সংখ্যা তিনটা এনেদৰে আমি সমাধান কৰি উলিয়াব লাগে এটা প্ৰথমৰ পৰা এবাৰ চাই লও আগে ভিডিওটো চাই যদি কিবা এটা বুজি পাইছা বা উপকৃত হৈছে বুলি ভাবিলে তোমাৰ লগৰ সমনীয়া বন্ধু বান্ধৱীৰ লগত মোৰ চেনেলটো শেয়াৰ কৰি দিবা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিওত আলোচনা কৰিম